নমস্কাৰ আপোনালোকে প্ৰত্যক্ষ কৰি আছে একমাত্ৰ পিআই নিউজ নৱবৰ্ষৰ প্ৰথম দিনাই হোজাই জিলা পৰিবহণ বিভাগে দিলে এটা ভাল খবৰ কোভিড প্ৰটকলৰ মাজতে ৰাজহ সংগ্ৰহ কৰি 4 কোটি 20 লাখ টকা ৰাজহ আদায় দি শীৰ্ষস্থান দখল কৰিলে হোজাই পৰিবহণ বিভাগে নৱবৰ্ষৰ প্ৰথম দিনাই হোজাই জিলা পৰিবহণ বিভাগে দিলে এটা ভাল খবৰ কোভিড প্ৰটকলৰ মাজতে ৰাজহ সংগ্ৰহ কৰি 4 কোটি 20 লাখ টকা ৰাজহ আদায় দি শীৰ্ষস্থান দখল কৰিলে হোজাই পৰিবহণ বিভাগে এই সন্দৰ্ভত হোজাই জিলা পৰিবহণ বিষয়া তামছিন আফতাবে সাংবাদিকৰ আগত অৱগত কৰে যে আমি হোজাই জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ে 100% ৰাজহ সংগ্ৰহ কৰি বিভাগে বান্ধি দিয়া লক্ষ্যত উপনীত হৈছো কৰোনা লকডাউনৰ মাজতে আমি কাৰ্যালয়ৰ সকলো ষ্টাফ সকলো বিষয়া কৰ্মচাৰীৰ লগতে হোজাইবাসী ৰাইজৰ সহায় সহযোগিতাৰ কাৰণে আমি এই পৰ্যায়ত উপনীত হ'ব পাৰিছো বুলি সাংবাদিকৰ আগত অৱগত কৰে পৰিবহণ বিষয়া তামছিন আফতাবে এদৰে 4 কোটি 20 লাখ টকাৰ ৰাজহ সংগ্ৰহ কৰি শীৰ্ষস্থান দখল কৰিলে হোজাই পৰিবহণ বিভাগে লকডাউনৰ মাজতে মুঠ 4 কোটি 20 লাখ টকা ৰাজহ সংগ্ৰহ কৰি শীৰ্ষস্থান দখল কৰিলে হোজাই জিলা পৰিবহণ বিভাগে নৱবৰ্ষৰ প্ৰথম দিনাই হোজাই জিলা পৰিবহণ বিভাগে দিলে এই ভাল খবৰটো এই সন্দৰ্ভত হোজাই জিলা পৰিবহণ বিষয়া তামছিন আফতাবে সাংবাদিকৰ আগত অৱগত কৰে যে আমি হোজাই জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ে 100% ৰাজহ সংগ্ৰহ কৰি বিভাগে বান্ধি দিয়া লক্ষ্যত উপনীত হৈছো কৰোনা লকডাউনৰ মাজতে আমি কাৰ্যালয়ৰ সকলো ষ্টাফ সকলো বিষয়া কৰ্মচাৰীৰ লগতে হোজাইবাসী ৰাইজৰ সহায় সহযোগিতাৰ কাৰণে এই পৰ্যায়ত উপনীত হ'ব পাৰিছো বুলি সাংবাদিকৰ আগত অৱগত কৰে পৰিবহণ বিষয়া তামছিন আফতাবে আমি হোজাই পৰিবহণ বিষয়া কাৰ্যালয়ত আমি 100% ৰেভিনিউ টাৰ্গেট এচিভ কৰিছো আমি ইন বিটুইন দ্য কোভিড প্ৰটকল আৰু লকডাউনৰ মাজতো আমি প্ৰথম 6 মাহতে আমি 100% এচিভ কৰিব পাৰিছো আৰু টিল ডেট আমাৰ এতিয়ালৈকে 222% আমি এচিভ কৰিছো সো আমি এক নম্বৰ ডিস্ট্ৰিক্ট হিচাপে এতিয়া আমি আছো বৰ্তমানলৈকে মাৰ্চ মাহ বাকী আছে 31 মাৰ্চলৈকে আপোনাক টাৰ্গেট দিয়া আছে ঠিক আছে আপুনি অলৰেডি 22% তাৰ আপোনাৰ আইডিয়া বাকী কিমান হ'ব আমি 300% আমি এচিভ কৰিম আমি আশা কৰিছো এই সংক্ৰান্তত আপোনালোকৰ বিষয়া কৰ্মচাৰী কিবা সহযোগ কেনেকৈ পাইছে স্যাৰ আমাৰ অফিসটো একেবাৰে নতুন অফিস 9 ডিসেম্বৰত আমাৰ অফিসটো ফুললি ফাংশনাল হৈছিল যোৱা বছৰ তো এই বছৰ আমাৰ খালি এক বছৰহে হৈছে অফিসটো ভালকে এস্টাবলিশ হোৱা তাৰ মাজতো যে আমি ইমানখিনি কন্ট্ৰিবিউট কৰিব পাৰিছো বা আমি ইমানখিনি ৰেভিনিউ তুলিব পাৰিছো হেতু কাৰণে আমি আমাৰ সকলো ষ্টাফ সকলো অফিচাৰ আমাৰ এনফোৰ্সমেন্ট ষ্টাফ আমাৰ মোটৰ ভেহিকল ইন্সপেক্টৰ সবে সহযোগ কৰিছে আৰু যি কাৰণে আমি এইটো পজিশন এতিয়া ল'ব পাৰিছো বিভাগীয় কিবা এটা তেনেকুৱা কিবা নিয়ম আছে নেকি বাইদেউ যে বছৰত ইমান হেৰি পাৰ্চেন্ট কৰিব লাগে হয় হয় প্ৰত্যেকখন ডিস্ট্ৰিক্টত আমাৰ হেড অফিচৰ পৰা টাৰ্গেট ভবাই দিয়া যায় ডিস্ট্ৰিক্ট হিচাপে তো আমাৰ ডিস্ট্ৰিক্টতো এটা টাৰ্গেট দিয়া গৈছিল যোনটো আমি এতিয়া হে সাৰপাস কৰি কিনে উল্টা আমি 221% হে পালো এতিয়ালৈকে আপোনালোকে ইয়াত কাৰ্যালয়খন চলাওতে ৰাজ্যৰ পৰা সহায় সহযোগিতা পাই আছে নেকি কিবা ডিস্টাৰ্ব পাই আছে নেকি ডেফিনেটলি আমাৰ হোজাই মানুহখিনি সবে বিৰাট আনন্দিত কি আমাৰ ইয়াতে আমাৰ পৰিবহণ কাৰ্যালয় এটা হৈছে আৰু আমি ইয়াতে বহি আছো প্ৰত্যেককে সহায় কৰিবলৈ আৰু সহযোগ দিবলৈ কাৰণে আমি ৰোড সেফটিৰ ওপৰতো বহুতখিনি মিটিং পাতি আছো আৰু তেওঁলোকক এৱাৰনেছ প্ৰগ্ৰাম দি আছো আমাৰ এনফোৰ্সমেন্ট অফিচাৰে সদায় তেওঁলোকে নিজৰ ৰুটিন ডিউটিটো কৰি আছে আৰু এতিয়ালৈকেতো আমি বহুতখিনি চালানে হওক বা যিমানখিনি ইমপ্ৰুভমেণ্টে হওক আমি কৰিব পাৰিছো এক্সিডেন্ট ক্ষেত্ৰত ৰেভিনিউ কালেকশ্যনত আপুনি অসমৰ ভিতৰত প্ৰথম নেকি বুজাই হয় প্ৰথম এতিয়া বৰ্তমান প্ৰথম হৈ আছে জৰিমনাত হেৰিও আছে হয় হয় গোটেইখিনি ইনক্লুড কৰি কেনে টোটাল ৰেভিনিউ কালেকশ্যনটোতে আমি প্ৰথমত আছো কিমান কোটি হৈছে বৰ্তমান আমাৰ 4 কোটি কিবা 20 লাখ মান হৈছে আমি